নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। বন্ধুসকল, ভিডিঅ' ৰেগুলাৰ দিব পৰা নাই মই। এইটো ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কিন্তু আজি এইটো ভিডিঅ'ত মানে গোটেইখিনি মানে 4দিনমান ভিডিঅ' মানে এড কৰি দিয়া হৈছে। তো ভিডিঅ'টো সেইফালে চাব গোটেইখিনি জানিবলৈ। দেখিছে আজি মানে 9 নম্বৰ দিন। তো মই স্পেচটো মানে এইফালে কৰি দিছোঁ, ইনক্ৰিজ কৰি দিছোঁ, মানে একফালে লগাই দিছোঁ। তো আপোনাৰ এতিয়া মানে গেছটো যেতিয়া কমি যায়, নহ'লে মানে বঢ়াব পৰা হোৱা নাছিল মানে, কাৰণ ঠাণ্ডাত মুৰ্গী সৰু কম জেগাতে থাকে, মানে বেছি কম জেগাত ৰাখিলে মানে গেছটো বেছি হৈ যায়। সেইকাৰণে মানে চুইচটো বঢ়াই দিয়া গ'ল আৰু পৰ্দাও দি দিছোঁ। ভিতৰৰ পৰ্দা এৰা নাই এতিয়ালৈকে, দেখিছে পৰ্দা দি আছে, ভিতৰত বাহিৰতো আছে আৰু চিলিঙো দি আছে। সেইটো দি আছে পানী বাচন, মানে 10টা পানী বাচন আৰু আপোনাৰ দানা বাচন আছে 10টা। 5টা বডিং বনাইছোঁ, মানে 4টা বনাইছিলোঁ, এটা মানে বডিং বঢ়াই দিছোঁ, পিছত বঢ়াই দিলোঁ 5টা বডিং হৈ গ'ল। তো 50টা বাচন আছে এতিয়া। তো দেখিছে কেনেকৈ আছে বহুখিনি। ৰাতি বেগত ভিডিঅ' বনাইছোঁ মই, তো দিনত নহয়, সন্ধিয়া সময়ত বনোৱা ভিডিঅ'। তো কামখিনি কৰোঁতে শেষ কৰিলোঁ, পানী দানা দিয়া হৈ গ'ল। পানীত মই মেডিচিন এতিয়ালৈকে কমি অহা নাই, মানে অকল এণ্টিবায়'টিক দিছিলোঁ ষ্টাৰ্টিঙতে। তাৰপিছত মেডিচিন একো দিয়া নাই, কাৰণ মেডিচিন দিলে মানে ঠাণ্ডা পাই কিবা আৰু আপোনাৰ বেলেগ বেমাৰ আহি যাব পাৰে। তো সেইকাৰণে ভিটামিন একো ব্যৱহাৰ কৰা নাই, ঠাণ্ডা পাব বুলি। এনেই মানে দানাটো ভাল দানা দিয়া বুলি কোম্পানীয়ে কৈছে, আৰু কোম্পানীটো আপোনাৰ জানে ক'লে প্ৰাইম কোম্পানী যিটো, সেইটোৱে পোৱালি লৈছে এবাৰ। আৰু পোৱালিবোৰ দেখিছেনে ছাইডত কেনেকৈ মানে বেৰৰ ওচৰত লাগি থাকে। ঠাণ্ডা দিন এনেকুৱা হয়, তো পোৱালিবোৰ ছাইডত আহি যায়, মানে বেৰৰ ওচৰত আহি যায়, কাৰণ বেৰৰ ওচৰত হাৱাটো অলপ কম পায়। সিহঁতে গম পাব এইটো কিয়নো সেনেকৈ থাকে। সেইটো হাৱাটো মানে বেৰৰ ওচৰত কমকৈ লাগে, আৰু গৰম দিনত মানে মাজত থাকে। তো গৰম দিনত কি হ'ল, মানে ছাইডৰ ফালে গৰমটো বেছি হয়। তো তেনেকুৱা চিটুৱেশ্যন সেনেকৈ মানে সিহঁতে মানে তেনে থাকে আৰু। তো এতিয়া দেখিছে অলপ সৰু সুৰা চব বান্ধি আছে মোৰ। থাকিবই এইটো ঠাণ্ডাত, কিন্তু হেণ্ডেলিং মৰা মানে আপোনাৰ জাপ খাই মৰা নাই আৰু। সেইকাৰণে মানে মই স্পেচটো বঢ়াই দিলোঁ, আৰু হিট এতিয়া নিদিওঁ, আৰু হিট দিয়া নাই, কেৱল লাইটটো লগোৱা আছে। লাইটটো হিটৰ কাৰণে নহয়, এনেই পোহৰৰ কাৰণে দিয়া আছে, ৰঙা লাইটটো। বাকী এনেই ব্ৰুডাৰ মই আঁতৰাই দিছোঁ, ব্ৰুডাৰ কমপ্লিট আঁতৰা হৈছে। আগতে টেষ্ট কৰি চালোঁ, মানে ব্ৰুডাৰটো থাকোঁতে মানে নিদিয়াকৈ টেষ্ট কৰি গৈছে, সেইকাৰণে চলাইছে এনেকৈ। বাকী পানীত এচিড ব্যৱহাৰ কৰা হৈছে, আৰু চেনিটাইজাৰ যিটো চেফগাৰ্ড সেইটো ব্যৱহাৰ কৰিছোঁ। এনেকৈ পানী দি আছোঁ, কিন্তু দুই টাইম কৰি দি আছোঁ দিনত। আৰু এতিয়া অট'মেটিকো লগাব লাগিব, আৰু কম এফালে জেগাখিনি বঢ়ালে অট'মেটিকটো লগাই দিম। অট'মেটিকো চাফা কৰিব লাগিব পাইপবিলাক। তো এইটো পাইপটো চাফা কৰা হয়, তেনেকৈ মই মানে কম আপোনালোকক। বন্ধুসকল, আজি এইটো 10 নম্বৰ দিনৰ ভিডিঅ', মানে ছেকেণ্ড ডে ভিডিঅ'। এইটো মানে নাইটতে বনোৱা হৈছে। তো দেখিছে কেনেকৈ আছে কামখিনি গোটেই কৰিলোঁ, আৰু আপোনাৰ দানা বাচন কমপ্লিট লগাই দিলোঁ। 10টা মানে 12টা মানে 12 টকা আছে বাচন, দানা বাচন 12 টকা, পানী বাচন 12 টকা। তো 60টা বাচন আছে, 5টা হয়। তো মোৰ পোৱালি আছে, মোৰ 1860টা আছিলে মানে। তো 40টা মানে মোৰ অৰ্থনীতি হৈ গ'ল এতিয়ালৈকে। তো সেইখিনি মানে উইক বাৰ্ড আছিল, কিছুমান যিহেতু ঠাণ্ডাটো মৰিছে, এনেকুৱা থাকে কিছুমান। তো মৰাটো মৰিব, আপুনি ৰাখিব নোৱাৰে। সেইখিনি মৰি সৰুতে মৰাটো ভালেই আছিলোঁ, কাৰণ বেছি কষ্টত ডাঙৰ কৰি পিছত মানে গেছ খাই কিবা হয়, এনেকৈ বেছিকৈ মৰে। সেইকাৰণে ঠাণ্ডাত পৰ্দা দিব লাগে, কিন্তু পৰ্দা বেছিকৈ দি পেলাই মানে গেছ নোহোৱাকৈ, মানে কি এইটো অক্সিজেন নোপোৱাকৈ ৰাখিব নালাগে, নহ'লে মানে পিছত মৰ্টেলিটি হয়। আপুনি সৰুতে ডাঙৰ কষ্ট কৰিব ঠিকেই, পৰ্দা দিলে মানে সৰুতে নমৰে বেছি, কিন্তু যেতিয়া নিবৰ লিফ্টিং সময়ত বহুত পোৱালি মৰিব, মানে পানী জমা হয়। সেইটো মানে অসুবিধা হয়। সেইকাৰণে সৰুতে অলপ চলপ মানে পৰ্দা কমকৈ দি পেলাই গেছটো যাতে কমকৈ খায়, সেইটো মানে মন ৰাখিব লাগে। আৰু দেখিছোঁ ভিতৰৰ পৰ্দা এতিয়া এটা লেয়াৰ পৰ্দা গুচাই দিছোঁ, মানে আঁতৰাই দিছোঁ। সেইটো মানে অকল বাহিৰৰ পৰ্দাটোৱে অকল আছে, বাকী পোৱালি ধুনীয়াকৈ আছে। ৰঙা লাইট দুটা আছে, এটা হেৰি এইটো কমাই দিম, মানে এইটো মানে চাইছোঁ। এইটো বন্ধুসকল দেখিছে আজি হ'ল আপোনাৰ 11 নম্বৰ দিন।
এইটো ৰাতি ভিডিঅ' বনাইছোঁ। তো স্পেচটো কমপ্লিট বঢ়াই দিলোঁ, এইখিনি লগাই দিছোঁ বেৰাত। পৰ্দাটো আঁতৰাই দিছোঁ, কেৱল চিলিংটো আছে, চিলিংটো আঁতৰা নাই এতিয়ালৈকে, চিলিংটো আঁতৰাম কালিলৈকে। পানী বাচনখিনি মানে হেং কৰি লৈছোঁ এতিয়া, মানে পানী বাচনটো পাইপটো চাফা কৰিব লাগিব, সেইকাৰণে পানী বাচনটো হেং কৰি লৈছোঁ। পাইপ চাফা কৰাৰ কাৰণে মই মেডিচিন ব্যৱহাৰ কৰোঁ, কোম্পানীৰ পৰা দিয়েটো আপোনাৰ H2O2, সেইটো 35 লিটাৰ পানীত মানে 3 লিটাৰ মই মেডিচিন মানে যিটো H2O2 সেইটো মিক্স কৰি থৈ দিম পানীৰ পাইপত ৰাতিৰে, কমপ্লিট ৰাতিটো থৈ দিম। তাৰপিছত আপোনাৰ এইটো বাচনৰ পৰা পানী মানে যিহেতু পানীটো পেলাই পানী চাফা কৰি দিম, বাচনবোৰ চাফা কৰি দিম, তেতিয়াহ'লে নতুনকৈ পানী ফ্ৰেছ পানী অলপ দিম, তেনেদৰে মানে দিয়া যাব চাফা কৰি। বাকী বাচনটো ঘঁহি পেলাই চাফা কৰিছোঁ, সেইটো বেলেগ আৰু সেইটো, কিন্তু মানে মেডিচিন চাফা কৰিলে কি মানে বীজাণুবিলাক বা ভিতৰত থকা শেলাইবিলাক মৰি যায়। তাৰপিছত দানা ঠিকে খাই আছে, দানাটো অলপ বেছি খাই আছে, তো সেইটো বেছি খালে বেছি ওজন আহিব, এইটো কোনো টেনশ্যন নাই। কেৱল বেমাৰ নালাগিলে হ'ল, কোনো ধৰণৰ বেমাৰ নালাগিলে মানে অসুবিধা নাই। বেমাৰ নলগাৰ কাৰণে বেলেগ মেডিচিন এতিয়া বৰ্তমান লগা নাই যাতে একোতে হেৰি কৰা নাই, কিন্তু মানে স্প্ৰেটো কৰি আছোঁ। পানী যিটো মানে মেডিচিন স্প্ৰে কৰে B904, সেইটো স্প্ৰে কৰি থাকিব লাগে মাজে মাজে, 2-3 দিন 4 দিন মূৰে। তো সেইটো কৰি থকা হৈছে, সেইটো কৰিলে ভাইৰেলবিলাক মানে নাহে আৰু। তাৰপিছত আপোনাৰ এণ্টিবায়'টিকবিলাক খুৱাব লাগিব, এতিয়া CID এণ্টিবায়'টিক এটা খুৱাব লাগিব আৰু কি এণ্টিবায়'টিক খুৱাম এইটো কম। তো বন্ধুসকলে এইটো 12 নম্বৰ দিনৰ ভিডিঅ'টো এতিয়া আজি মানে কমপ্লিট পানী বাচনটো লগাই দিলোঁ আৰু আপোনাৰ মেনুৱেল অট'মেটিক দুটাই দি দিলোঁ, পানী পাইপ চাফা কৰি। তো তেনেদৰে দিছোঁ, এতিয়া পানী দিয়াটো অলপ কষ্টটো কমি যাব, আকৌ কমপ্লিট স্পেচটো দিয়ালৈকে অলপ মেনুৱেল ৰাখিব লাগিব, দুটা মিহল কৰি মানে ৰাখিব লাগিব, যাতে কিছুমানে মানে এতিয়ালৈকে খাব শিকা নাই শিকক। তো সেনেকৈ কৰি আছোঁ, লিটাৰটো ৰেগুলাৰ ৰেটিং কৰি আছোঁ, দেখিছে ধুনীয়াকৈ আছে। পৰ্দা অকল বাহিৰতো দিয়া আছে, ভিতৰত পৰ্দা নাই, আৰু চিলিঙৰ পৰ্দাটো আঁতৰাই দিছোঁ, কাৰণ চিলিংটো ৰাখিলেও গেছ হৈ যাব। চিলিং নাৰাখোঁ মই, কিছুমানে ৰাখি ফিক্স কৰি ৰাখে, মই নাৰাখোঁ, মোৰ অসুবিধা, কাৰণ বেছি এনেই গেছ বেছি হ'লে আকৌ মানে বেমাৰ হৈ মানে পিছত আৰু এচাইটিছ যিটো মানে পানী জমা হয়, তেনেকৈ পোৱালি মৰি যায়। মইতো মানে পিছত মৰাতকৈ মানে পৰ্দাটো আঁতৰাই ৰাখোঁ। এতিয়া CID এণ্টিবায়'টিক এটা দিব লাগিব, CID এণ্টিবায়'টিক দিম মই, কোনদিনা কম দিম মানে এইটো কম কি এণ্টিবায়'টিক দিওঁ, আচ্ছা কি মেডিচিন বেলেগ একো দিয়া নাই এতিয়ালৈকে, আৰু হয়তো পিছত দিব পাৰোঁ। ভিটামিন চাওঁ, গৰম যদি আহে মানে অকণমান ডাঙৰ হ'লে, এতিয়া দিয়া নাই, আৰু কোম্পানীৰ পৰাও দিব কোৱা নাই, মানে মানা কৰিছে, মই দিয়া নাই, মানে নিদিলে ভালে। একচুৱেলি মেডিচিন বেছিকৈ খোৱালে কি হয়, মানে মেনেজমেণ্টৰ কামটো মানে অসুবিধা হয়, আৰু মানে মেনেজ কৰা দিগদাৰ হয়, আৰু পানী চেঞ্জ কৰিব লাগিব, কষ্টটো বেছি হয়। মেডিচিন বেছি দিব নালাগিলে মানে পানীটো কমকৈ চেঞ্জ কৰিলে হৈ যায়, সেইটো ভালেই হয় একচুৱেলি। কিন্তু দানাটো যদি ভাল থাকে তেতিয়া মেডিচিন কমকৈ লাগে, কিন্তু যাৰ দানা কমজুৰি সেইবিলাক কোম্পানী মানে মেডিচিনটো বেছিকৈ ব্যৱহাৰ কৰিব দিয়ে, কাৰণ মেডিচিনেৰে তাৰ মানে গ্ৰ'থটো আহে। তো সেইকাৰণে মানে মেইন কথা এইটোৱে, মেডিচিন যোন কোম্পানী বেছি ব্যৱহাৰ কৰে গম পাব, তাৰ পোৱালি মানে হেৰিটো কম, মানে পাৱাৰটো কম, আৰু তাৰ দানাৰ মানে হেৰিটো কম থাকে, মেডিচিন ভিটামিনটো কম। তো বন্ধুসকল যি নহওক, মানে এতিয়া মই যিটো কৰিছোঁ ৰিজাল্টটো দেখিলে মই গম পাম, মই গম পাম, মই একচুৱেলি নতুন কৰিছোঁ এইটো কোম্পানীত। তো সিহঁতে কোৱা মতে কিমানখিনি কি দেখা যাব এইটো হ'লেহে গম পাম। বাকী জনাম, ভিডিঅ' মাজে মাজে কৰি পেলাই ভিডিঅ' ৰেগুলাৰ দিব পৰা নাই, কাৰণ মই অকণমান বেলেগ কামো কৰি আছোঁ, গাড়ীখন চলাওঁ ভাড়া মাৰোঁ। তো এখন দোকানতো মানে বহি থাকিব লাগে, সময় নিমিলে। দোকানখন দেখাম নেক্সট ভিডিঅ'ত, মই দোকানখন দেখাম আপোনালোকক, কি দোকান খুলিছোঁ। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাকী কিবা ছাজেশ্যন দিব খুজিলে দিব কমেণ্ট ছেকশ্যনত, বাকী কেনেকুৱা লাগে ভিডিঅ'টো জনাব কমেণ্ট কৰি। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।